গোৱালপাৰা জিলাৰ নৱাগত শিমুলিতোলা বজাৰত এখন বাছৰ পৰা পুৰুষ মহিলাৰ লগতে কণ কণ ল'ৰা ছোৱালীক উজনিত ইটা ভাটাত যোৱাৰ বাবে বাধা প্ৰদান সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ। উল্লেখ্য যে বৰপেটাৰ চেঙাৰ বাঘমাৰা চহৰৰ শ্বেৰহাব আলী নামৰ ইটা ভাটাৰ চৰ্দাৰ এজনৰ দায়িত্বত যাবলৈ ওলাইছিল নগাঁও জিলাৰ কলমপাৰালৈ। যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে উজনিলৈ কাম কৰিবলৈ যোৱা মানুহৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰিব, তাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা আমচু আৰু সচেতন মহলে ইটা ভাটাত কাম কৰিবলৈ যাব বিচৰা মহিলাসকলক ঘৰলৈ পঠিয়াই দিয়ে। মুখ্যমন্ত্ৰীয়ে দায়িত্ব তথা নিৰাপত্তা নিদিয়ালৈকে নামনি অসমৰ এজনো শ্ৰমিক উজনিলৈ যাবলৈ নিদিয়াৰ মন্তব্য আমচুৰ। লগতে সংবাদ মাধ্যমৰ যোগেদি নামনি অসমৰ সকলো মুছলমানক উজনিলৈ নোযোৱাৰ বাবে আহ্বান গোৱালপাৰা জিলা আমচুৰ। বাধা মানে কি চাওক, এই মানুহখিনি ইটা ভাটাত কাম কৰিবলৈ গৈ আছে। সিহঁতে কলমপাৰ নগাঁও ফালে যাই আছে, কিন্তু বিশেষকৈ আপাৰৰ ফালে। বিশেষকৈ আমি মানুহখিনিত বহুদিন আগৰে পৰা আমি কৈ আছোঁ যে চাওক, আমাৰ স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে আপাৰ আছামত আমাৰ মিয়াসকলক যোৱাৰ কাৰণে বাধা দি আছে, কোনো নিৰাপত্তা নিদিয়ে। সেই হেতুকে যিহেতু আমাৰ এই মানুহখিনিয়ে বেছি অশিক্ষিত, তেওঁলোকে ভালকৈ বুজিও নাপায়। সেইকাৰণে আমি মানুহখিনিক কৈছোঁ যে আপোনালোকে যাব নালাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ক'ব পাৰে যে আপোনালোকে আপাৰ আছামত নাযাব, আমি নিৰাপত্তা নিদিওঁ, আমি কেনেকৈ মানুহবিলাকক আমি যাব দিব পাৰোঁ? মানুহখিনি আমাৰ বৰপেটা বাঘমাৰাৰ পৰা আহিছে মানুহখিনি। তেওঁলোকক আমি ভালকৈ বুজাই দিছোঁ যে আপোনালোকে চাওক, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব নোৱাৰে, আপোনালোকক কি হিচাপত আপোনালোকে যাব? চৰকাৰেতো নিৰাপত্তা দিব নোৱাৰে, মালিকেতো নিৰাপত্তা দিব নোৱাৰে। এই হেতুকে আমি মানুহখিনিক ভালকৈ বুজাই পৰাই আমি কৈ আছোঁ যে আপোনালোকে ঘূৰি যাওক, আপোনালোকে এইফালে যাব নালাগে। যিহেতু আপোনালোকৰ নিৰাপত্তাই নাই, আপোনালোকে ঘৰত যাই কাম কৰি খাওক। আমি গোৱালপাৰা জিলা আমচুৰ তৰফৰ পৰা আমি এই মানুহখিনিক তাৰমানে বাধা দিছোঁ যে আপোনালোকে যাব নালাগে। যেতিয়ালৈকে শান্ত নহয়, যেতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে আমাকে এইটো তাৰমানে মিয়াসকলক যে আপাৰ আছামত যোৱাৰ বাধা দিছে বা যাওঁ মানা কৰিছে বা নিৰাপত্তা নিদিয়ে, যেতিয়ালৈকে এই কথাখিনি উঠাই নলয়, তেতিয়ালৈকে আমি এই আমাৰ কাৰ্যসূচী আমি এনেকৈ কৰিয়ে যাম। চৰ্দাৰজনৰ নাম আমি যিখিনি আমাৰ ইয়াতে কাম কৰা মানুহ আহিছিল, ইটা ভাটা যোৱাৰ কাৰণে আহিছিল, তেওঁলোকক সোধা, তেওঁলোকে কৈছে যে শ্বেৰহাব আলী বুলি কৈছে। বাঘমাৰা ঘৰ, বৰপেটা ডিষ্ট্ৰিক্ট। মানুহখিনি অলৰেডি ঘৰলৈ গুচি গ'ল। আমি আজি নৱাগত শিমুলিতোলা বজাৰত, এইটো গৰু বজাৰত উপস্থিত হৈ এখন বাছ গাড়ী দেখা পাওঁ। বাছ গাড়ীত মতা মানুহ নাই, মাইকী মানুহ 30-40 জন মান আমি দেখা পাওঁ। মাইকী মানুহখিনি সুধিলোঁ বাছ গাড়ীটো ক'ৰ আৰু তোমালোকে ক'ত গৈ আছা? তেওঁলোকে ক'লে আমি ইটা ভাটাত কাম কৰিবলৈ যাম, কলমপাৰত যাম, ঠিকাদাৰজনৰ নাম নাজানে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা আমি আজি শৃংখল চলেহে বা মুখ্যমন্ত্ৰীদেৱে যিটো মিয়া মানুহৰ ওপৰত আপাৰ আছামত গ'লে কোনো ৰিস্ক নল'ম বুলি কৈছে। গতিকে আমাৰ এইগিলা চৰুৱা, এইগিলা বাঘমাৰা বৰপেটা ডিষ্ট্ৰিক্টৰ মানুহ, আমিও আমাৰ মিয়া মানুহখিনিক আহ্বান জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰী ৰিস্ক নললৈকে আমাৰ মিয়া মানুহখিনি যাতে আপাৰ আছামলৈ কাম কৰিবলৈ নাযায়। আজি ইয়াতে 30 ঘৰমান মানুহ আহিছিল। 30 ঘৰত মোটামুটি 70-80 জন মান মানুহ হ'ব। তাতে সৰু সৰু স্কুলত পঢ়া বাচ্চাও আছে, কিছুমান গৰ্ভৱতী মহিলাও আছে, যিটা নাকি গৰ্ভৱতী মহিলাৰ ৰাস্তাতে বাচ্চা হৈ যাব পাৰে। এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে, যাৰ কাৰণে আমি সচেতন মহলে আমচুৰ লগত জড়িত হৈ আমি এইখিনি বস্তু আজি বাধা দিলোঁ। আৰু গাড়ীৰ মালিকজনে, যোনজন মানুহ ইটা ভাটাৰ মালিকে গাড়ীখন পঠাইছে, তাৰো নাম নাজানে। যিখিনি মাইকী মানুহ আহিছে, কাৰ ইটা ভাটাত কাম কৰিবলৈ যাব, কোন জেগাত, ভাল কৰি ক'বও নোৱাৰে। খালি কলমপাৰ বুলি কৈছে, ভাটাৰ মালিকৰ নাম নাজানে। আৰু চৰ্দাৰজনৰ নাম শ্বেৰহাব বুলি কৈছে, আমাৰ বাঘমাৰা চহৰেৰে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাওঁ যে আমাৰ যিখিনি মিয়া জনগোষ্ঠীৰ মানুহ বৰপেটা বা ধুবুৰীত, গোৱালপাৰাত বসবাস কৰোঁ, যাতে আমাৰ নিউজৰ জৰিয়তে সকলোকে আহ্বান, আমাৰ মিয়া মানুহখিনি কমচে কম আজিৰ এই নিউজৰ পৰিপ্ৰেক্ষিতত যাতে আপাৰ আছামলৈ মুখ্যমন্ত্ৰী ৰিস্ক নলয়, আমাৰ যাতে কোনো মানুহ যায় তাতে হতাশ হ'ব লগা নহয়, কোনো মানুহ যাতে আমি প্ৰাণ হাৰাব লগা নহয়, এইখিনি আপোনালোকৰ নিউজৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ মই। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।